নমস্কাৰ বন্ধুসকল মই আজি আহিছো ডিব্ৰুগড় ইউনিভাৰ্চিটি কুমানচিকা ওচৰত আছো ঠিক আছে আৰু ভাবিলো যে বহুত কম দামতে এসাঁজ ধুনীয়া ভাত খাওঁ কিমাননো একেখিনি হোটেলতে খাই দিব এখন নতুন বহুত ধুনীয়া হোটেল দেখাইছো আৰু ইয়াতে বেয়া ৰিজনেবল মাত্ৰ 80 টকাত ভেজ থালি যিখিনি আইটেম দিছে না মই দেখাই আছো বলক নাম হৈছে আপোনালোক দেখাই দিছো ভূত জলকীয়া দেখিছে এখন ৰেষ্টুৰেণ্ট আপোনালোকে চেতিয়া চুকৰ যোনটো ৰাস্তা আছে ব্লজম এক্সটিকা যোৱা যোনটো ৰাস্তা আছে তাৰ একেবাৰে অপজিটতে পাব ভূত জলকীয়া নামৰ এই ৰেষ্টুৰেণ্টখন আৰু ইয়াত খানাৰ দামবোৰ কেনেকুৱা কি আইটেম দিয়ে সকলোবোৰ ইনফৰমেশ্যন দি আছো প্ৰথমে আপোনালোকক অকণমান হোটেলখন দেখাই ল'ব লওক ভিতৰলৈ আহক চ' ভূত জলকীয়া নামৰ এই ৰেষ্টুৰেণ্টখনৰ ভিতৰলৈ সোমাই যাব লওক আৰু আপোনালোকক অকণমান ভিতৰ এম্বিয়েঞ্চটো দেখাই লওক কেনেকুৱা দেখিছে একদম পুৰা ঠাণ্ডা পৰিৱেশ আৰু বহুত কেইজন মানুহ বহি পিনে ইয়াত খানা খাব পাৰে আৰু ইয়াৰ ওচৰতে ইউনিভাৰ্চিটিখন লাগি আছে আৰু এইফালে আপোনাৰ কিয়া ডিলাৰ টাটা চুবাংশু টাটা কমাৰ্চিয়েল সকলোবোৰ ডিলাৰৰ ওচৰতে ইমান ধুনীয়া এখন হোটেল আছে চ' আপোনালোকে আহি পিনে ইয়াত ফুড এনজয় কৰিব পাৰে 80 টকাৰ পৰাই ষ্টাৰ্ট হয় ভেজ থালি দেখিছে বহা জেগাবোৰ ধুনীয়াকৈ ফেন চেন চলি আছে আৰু 120 ৰুপিছত আপোনালোকে চিকেন থালি পৰ্ক থালি 130 ৰুপিছতে পাই যাব তো বলক প্ৰথমে আমি আপোনালোকক মেনুখন দেখাই লওঁ নহ'লে আপুনি আকৌ মোক কমেণ্ট কৰিব ভূত জলকীয়া নামৰ এই হোটেলখনৰ মেনুখন চাই লওক ভালদৰে চাই লওক কিমান ৰিজনেবল প্ৰাইচত আছে ভেজ থালি 80 ৰুপিজ পৰ্ক থালি 120 ৰুপিজ দেখিছে আপোনালোকে আৰু সকলোবোৰ বস্তু পাই যাব দেখিছে এইখিনি আপোনালোকে নিজে চাই ল'ব আৰু এইফালে পৰা আপোনালোকে ভেজ চাওমিনো পাই যাব 60 ৰুপিজত হাফ প্লেট 120 ৰুপিজত ফুল প্লেট তেনেকৈ সকলো বস্তু ফুড এনজয় কৰিব পাৰিব চ' বন্ধুসকল হোটেল ভূত জলকীয়াত আহিলোঁ আৰু ইয়াৰ এনভিয়েঞ্চটো বহুতে ধুনীয়া দেখিছে আপোনালোকে বহুত ঠাণ্ডা পৰিৱেশ এবাৰ কেমেৰাটো ঘূৰাই দিয়া দেখিছে এইবোৰ বহা জেগা ইয়াতে বহি পেলাইকে ভাত খাব পাৰিব আৰু এটা চবতকৈ মজা কথা হৈছে ইয়াতে যোনখন মেনু আছে বহুতে ৰিজনেবল মেনু চাওক আপোনালোকে 80 টকাত ভেজ থালি পাব পৰ্ক থালি 30 টকা চিকেন থালি 120 ফিছ থালি 110 টকা মটন থালি 180 টকা চ' বহুত ৰিজনেবল প্ৰাইচতে মানে ইয়াতে ভাতৰ দামবোৰ মানে থালিবোৰ আৰু মই আজি খাম পৰ্ক থালি খাম যিহেতু বহুত বেছিভাগ মানুহে আজিকালি গাহৰি মানে পৰ্কটোক মানে প্ৰিফাৰ কৰে তো পৰ্ক থালি এটা লওঁ আৰু এটা চিকেন থালি এটা লওঁ ন তই চিকেন খাবি অ'কে তো চিকেন থালি এটা লওঁ চ' খাই চাওঁ বোলে কেনেকুৱা আৰু কি কোৱান্টিটি দিয়ে আৰু কেনেকুৱা আহে চ' লেটছ চিট খাই চাওঁ ইয়াৰ টেষ্টটো কেনেকুৱা আপোনাক জনাই আছোঁ চ' ফাইনেলি আমাৰ টেবুলত খানা আহি গ'ল আৰু খানাত কি আছে দেখাই দিছে এবাৰ তিল গাহৰি আছে এইফালে চিকেন আছে দেখিছে আৰু এইফালে লোকেল চিকেন আছে এইফালে আপোনাৰ মটন আছে আৰু এখন ভেজ থালি দেই ভেজ থালিখনে এইবোৰ আহিব আৰু এইফালে আমাৰ আছে গাহৰি মাংস আৰু আছে এই গৰমত আছে হাঁহ মাংস কি হ'ব আৰু ভগৱানে জানে খাই লওঁ প্ৰথমে তাৰপিছত দেখা যাব চ' বন্ধুসকল হোটেল ভূত জলকীয়াত সোমাই আহিলোঁ আৰু গোটেই আইটেমখিনি মই অৰ্ডাৰ কৰিলোঁ এইফালে আহক এবাৰ ক্ল'জ ইয়াৰ 80 ৰুপিজৰ থালিখন দেখাই দিছোঁ ভেজ থালি যোনখন আছে ইয়াৰ লগত আপোনালোকৰ ভাত আহিব আনলিমিটেড আপোনালোকে যিমান খায় তাৰ লগত আপোনালোকে দেখিছে ভাজি কেইবাটাও আছে এইটো দাংবডি ভাজি আছে এইটো কি হয় এইটো পচলা আছে পচলা আৰু এইটো আছে আপোনালোকৰ হেৰি নহয় ঢেকীয়া হয় এইটো ঢেকীয়া আৰু এইটো হৈ গ'ল ভেজ থালিত চালা বেঙেনা হেৰি মুড়িঘণ্টা আহি গ'ল ঠিক আছে বাৰু এইটো খাই নাখায় আপোনালোকৰ কথা কিন্তু বহুত ধুনীয়া থালিখন চিৰিয়াছলি 80 ৰুপিজত নট বেড তো বাকী মই ইয়াৰ আইটেমখিনি আছে স্পেচিয়েলি মই ইয়াৰ তিল গাহৰিটো ট্ৰাই কৰিলোঁ অলপ আগতে ইমান মজা বনাইছে ন আপোনালোকে আহিলে মানে তিল গাহৰিটো ল'বলৈ কাৰণে নাপাহৰিব মেনুখন দিয়া আছে দামটো এবাৰ চাই ল'ব মই খানাটো টেষ্ট কৰি পিনে দেখাই আছোঁ বলক চ' বন্ধুসকল যিহেতু মই পৰ্ক খাই দেখাইছোঁ আৰু ইয়াৰ পৰ্কটো মই গাহৰিটো মই অলৰেডি ট্ৰাই কৰিলোঁ ঠিক আছে ইয়াত 4 পিচমান ট্ৰাই কৰিলোঁ মানে দিছিলে 2 পিচমান মই অলৰেডি ট্ৰাই কৰিলোঁ ভাল লাগিছে নট বেড বহুত ধুনীয়া টেষ্ট দেখিছে আৰু পিচকেইটা বৰ ডাঙৰ সৰু সুৰা পিচ নহয় মজা লাগিছে কুমানচিকাত বহুত ধুনীয়া হোটেল এখন দেখাই আছোঁ আপুনি যদি কম দামত খাব বিচাৰে 120 টকাত আৰু এটা কথা দেই দাদাক সুধিলোঁ 120 ৰুপিজ ষ্টাৰ্টৰ মানে চিকেন থালিটো কাৰোবাৰ যদি 100 টকা আছে তেতিয়াও খাব পাৰিব 2 পিচ মাংস পাব 4 পিচৰ বদলি খাব পাৰিব গ্ৰেভিটো বহুত ধুনীয়া আৰু আইটেম চাওক ন এইটো মাছৰ মুড়িঘণ্টা দিব বেঙেনাৰ লগত এইটো আপোনালোকে খাই নাখায় ভেজ থালিত এইটো আপোনালোকৰ ব্যক্তিগত কথা কিন্তু এনেই মই এইটো খাম টেষ্টটো বিৰাট ধুনীয়া বহুত মানুহে এনেকুৱা ধৰণৰ হোটেলবোৰৰ কথা নাজানে সেইকাৰণে মই এনেকুৱা হোটেলবোৰত আহোঁ আৰু খাই পিনে দেখাওঁ যাতে আপোনালোকেও কম দামত মোৰ ধৰণে এনেকুৱা ভাত জুতি ল'ব পাৰে ইয়াৰ পাছত তিল গাহৰিটো 2 চামুচমান খাই চাওঁ বলক তো বন্ধুসকল স্পেচিয়েলি মই ইয়াত খাবলৈ আহিছোঁ গাহৰিয়ে এই তিল গাহৰিটো এবাৰ দেখাই দিছোঁ দেখিছে কি ধুনীয়া বনাইছে আৰু টেষ্ট কৰিলোঁ মই অলৰেডি টেষ্ট কৰিলোঁ
কিন্তু আপোনালোকক ভিডিঅ'ত দেখাবৰ কাৰণে আৰু এবাৰ দেখাই দিছোঁ বহুত ধুনীয়া বনাইছে দেখিছে পিচেছকেইটা মানে কি হয় জানে যেতিয়া গাহৰি হওক গাহৰি মানে গ্ৰেভিটো মেইন গ্ৰেভিটো যিমান ধুনীয়াকৈ বনাব সিমান মজা লাগে খাই আৰু ইয়াৰ গ্ৰেভিটো সঁচাকৈ ধুনীয়া মজা আৰু লগতে ভেজ থালিখনত ভাজি কেইবাটাও পাব ডিব্ৰুগড় কুমানচিকাত থকা বুট জলকীয়া নামৰ ৰেষ্টুৰেণ্টখনত আহিলোঁ আৰু ইয়াৰ সকলোবোৰ আইটেম মই ট্ৰাই কৰিলোঁ সঁচাকৈ বহুত ধুনীয়া লাগিলে স্পেচিয়েলি ইয়াৰ যোনটো তিল গাহৰি আছিলে ইয়াৰ টেষ্টটো সঁচাকৈ বিৰাট ধুনীয়া আপোনালোকে যদি আহে ইয়াৰ তিল গাহৰিটো খাবলৈ নাপাহৰিব আৰু আহিব এখন বহুত ধুনীয়া হোটেলৰ ইনফৰ্মেশ্যন দি আছোঁ মোৰ ছাজেষ্ট যে আপোনালোকে ইয়াত খাওক অতি ৰিজনেবল প্ৰাইচত তেখেতসকলে খানা প্ৰভাইড কৰি আছে মই এড্ৰেছটো ইয়াৰ বাহিৰৰ পৰা ধুনীয়াকৈ দিলোঁ 80 ৰুপিজৰ খানাটোত বহুত মজা আছিলে আৰু অভাৰ আইটেম দি দিলে সঁচা কথা কওঁ মানে বহুত গাল দি দিলে তো আহিব আপোনালোকে খাব কম দামতে বহুত ধুনীয়া এখন হোটেল দেখালোঁ নাম হৈছে বুট জলকীয়া বন্ধুসকল গোটেই হোটেলখন দেখুওৱাৰ পাছত এড্ৰেছটো দি দিওঁ মই আছোঁ এতিয়া বৰ্তমান ডিব্ৰুগড় কুমানচিকা এইফালে দেখিছে অপজিটত চেতিয়া চুক ব্লজম এক্সটিকা যোৱা ৰাস্তাটো গম পাই নহয় তাৰ অপজিটতে আছে এইফালে গ'লে আপোনাৰ কুমানচিকা টাৰ্ণিংটো পাব আৰু এইফালে ডিব্ৰুগড় ইউনিভাৰ্চিটি ওলাবগৈ আৰু ইয়াতে আছে আপোনালোকৰ বুট জলকীয়া নামৰ হোটেলখন